আধ্যাত্মিকতা ভক্তিভাৱে আহিবলৈ যদি আমি সূত্ৰই নাচোঁ ধেই জিত ধেই তাক তাক ধেই তাক তাও খিতি তাক এনেকৈ সূত্ৰ যি নাটকখন আনে কি হ'ব নহয় আমি পহিলাতে শিকোঁতে বা আমাৰ যিসকল গুৰুৱে শিকাইছিলে সূত্ৰ অগ্নিগড় তলৰ পৰাই নাচি নাচি আহে তাক ধেই চাৰিবা দিব লাগে চাৰিবা হয়নে বাৰু আমাৰ সূত্ৰটো ইয়াৰ পৰা ওলালে আৰু সূত্ৰটো আহি ডাইৰেক্ট মঞ্চলৈহে গৈছে দেখিছেনে বৌ এনেকৈতো এয়া কি দিছোঁ খিটি তাক ধেই দাওঁ হাতখন এনেকৈ কৰি দি দিয়ে হাতখন সেনেকৈ কৰি দিব নালাগে নহয় সেনেকৈ কিন্তু খুব লাহি পাহিকৈ বিশেষকৈ এতিয়া মই দেখিলোঁ আমাৰ নাৰদ এজন নাৰদে মই বীণখন বজোৱা নেদেখিলোঁ বীণখন বজাইছে ৰেপিছেহে হে কোন এখন বাদ্যযন্ত্ৰ আছে অকল বজালেহে যে তাৰ মাত বজালে মাত ওলাব নোলাব নহয় গীটাৰখন যদি জেং জেংকৈ মাৰি থাকে তেতিয়া জেং জেংহে বাজিব এই ধৰণে হৰিধ্বনি দিব নালে এই উত্তৰমুৱা হৰিধ্বনি দিব কিন্তু যেতিয়া গায়ন বাদ্য পৰিৱেশন কৰাৰ ভিতৰতে ঘিন ধিন 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 চাৰিটা কওঁ আমি এই মুৱা হৈ গায়ন বাদ্য পৰিৱেশন কৰিব লাগে তাৰপৰা দেখোঁ গায়ন বায়ন পৰিৱেশন কৰিলে আৰু গুৰুঘাটৰ ইতিমধ্যে গুৰুঘাট সকলো বজাইছে গুৰুঘাট এতিয়ালৈকে এক কৰিব পৰা নাই কিমান দুখ হৈছে চব আৰু গুৰুঘাট এতিয়ালৈকে কেইমাত্ৰাত নিবন্ধ হৈছে কোনো ক'ব পৰা নাই মই এইটোৱে চিন্তা কৰিছোঁ গুৰুঘাট ভাগ এটা নিৰ্দিষ্ট মাত্ৰাত মানে সংগীতৰ মাত্ৰা আমি নিবন্ধ কৰিব লাগে তাৰপিছত আহিলে সূত্ৰ এইবিলাক আজিকালি দেখিছোঁ আমি এই মঞ্চত নৃত্য সত্ৰীয়া নৃত্য পৰিৱেশন কৰাটো সূত্ৰসকলে মানে নমস্কাৰ দিহে সূত্ৰটো ওলায় হয়নে কিন্তু আমি পৰম্পৰা হিচাপে চাবলৈ গ'লে কি আছিলে আমি পহিলাতে শিকোঁতে বা আমাৰ যিসকল গুৰুৱে শিকাইছিলে সূত্ৰ অগ্নিগড় তলৰ পৰাই নাচি নাচি আহে হয়নে বাৰু আমাৰ সূত্ৰটো ইয়াৰ পৰা ওলালে আৰু সূত্ৰটো আহি ডাইৰেক্ট মঞ্চলৈহে গৈছে দেখিছেনে বৌ এনেকৈতো সূত্ৰ ওলা ক'তো দেখা নাই আমি আগতে সূত্ৰ নাচোঁতে ইয়াৰ পৰাই নাচখন ধৰিব লাগিবহি হৰিধ্বনি দিলে উঠিলে নমস্কাৰ দি উঠিলে তাক ধেই চাৰিবা দিব লাগে চাৰিবা এয়া কি দিছোঁ খিটি তাক ধেই দাওঁ হাতখন এনেকৈ কৰি দি দিয়ে হাতখন সেনেকৈ কৰি দিব নালাগে নহয় সেনেকৈ কিন্তু খুব লাহি পাহিকৈ এই হৃদয়ৰ পদ্মপা ক'ত দিব লাগে ভগৱানক দিব লাগে সেইপা যদি ভগৱান লহ এনেকৈ কৰিলে কি হ'ব চাওকচোন বাৰু আমি সূত্ৰ নাচিছোঁৱে কিন্তু আমি তাক বস্তু খুব বিশ্লেষণ কৰিব জনাই তাৰপৰা সূত্ৰ নাচিলোঁ গ'লোঁ সূত্ৰ নাচখন কয় এখন উদ্ধত্ত নাচ ই পুৰুষো নহয় কেতিয়াবা প্ৰকৃতিও নহয় অনুযায়ী কেতিয়াবা থা ধেই দাওঁ তেতিয়া তাণ্ডৱ হ'ব থা বাজনাখনে আমাক দাবী কৰিছে বাজনাখনে নাচটো তাণ্ডৱ হ'ব আৰু এতিয়া কিছুমান লাস্য হ'ব খিং তাক ধুনীয়াকৈ দিছোঁ এতিয়া মই লাস্যত দিছোঁ আমাক বাজনাখনে দাবী কৰিব নাচটো কেনেকুৱা ধৰণে দিব লাগিব তাৰ পৰা দেখিলোঁ নাটকখন আদৰণি জনাওঁতে আমি আনোতে নাটকখন আনোতে সূত্ৰটো নাচি ভাগৱতখন আনোতে কেতিয়াও মানুহে নাচি নাহে খুব আধ্যাত্মিকতা ভক্তিভাৱে আহিবলৈ যদি আমি সূত্ৰই নাচোঁ ধেই জিত ধেই তাক তাক ধেই তাক তাও খিতি তাক এনেকৈ সূত্ৰ যি নাটকখন আনে কি হ'ব নহয় বাৰু খুব সাত্বিকতা এটা SMS দিব লাগিব আমি সেইখন ভাগত আনিছোঁ বুলি মুখৰ এক্সপ্ৰেশ্যন পূৰা দিব লাগিব যেতিয়া এখন ভাগত আনিছোঁ মই মেছেজটো দৰ্শকক বুজাই দিব লাগিব সূত্ৰ আনিব লাগে কাৰণে আনে এইখিনি কথা লক্ষ্য কৰিবলগীয়া আছে যথেষ্ট তাৰ পৰা আহিলে মই অকণমান চৰিত্ৰৰ ওপৰত কৈছোঁ চৰিত্ৰ দুটামান চুই থৈ যাওঁ নহ'লে অসুবিধা হ'ব বিশেষকৈ এতিয়া মই দেখিলোঁ আমাৰ নাৰদ এজন নাৰদে মই বীণখন বজোৱা নেদেখিলোঁ বীণখন বজাইছে ৰেপিছেহে হে কোন এখন বাদ্যযন্ত্ৰ আছে অকল বজালেহে যে তাৰ মাত বজালে মাত ওলাব নোলাব নহয় গীটাৰখন যদি জেং জেংকৈ মাৰি থাকে তেতিয়া জেং জেংহে বাজিব তাতো নোটখিনি নোলাব গানটো নোলাব গীটাৰখনৰ এই ৰীডখিনি যদি মই নিদিওঁ হয় ন এই গীটাৰখন বজাওঁতে ৰীডখিনি যদি মই কৰ্ডখিনি নিটিপিওঁ তেতিয়ানো তাৰ হেৰিটো ওলাব নোলাই নহয় আমাৰ নাৱতে এনেকৈ লৈ হেৰিখন বীণখন এইদৰে বজাই থাকে এইখন কেনেকুৱা বীণ আহিলে অসমত দেখোন হয়নে তাৰপৰা আহিলে নাওতে কি কৰিলে এতিয়া সেই বীণখন লৈ নমস্কাৰ কৰিছে চাওক বীণখনৰ মূৰটো সেইফালে দিয়ে গুৰুজনৰ ফালে
এইদৰে বিনখন আগবঢ়াই মূৰটো সেৱা কৰিছে। এতিয়া যদি মই মানি ল'ম বাইনজনে কি খোলটো আগত লৈ এনেকৈ আপুনি দাখন লৈ আছে আহিলেনে নমস্কাৰ কৰিছোঁ দাখন লৈ কথাবোৰ অকণমান ভাবিব লাগিব হয়নে বাৰু নাৱত হ'ল বুলিয়ে হয়নে আৰু বিনখনৰ এই বুলনিখিনি বুলিব এইখন বিন নহয় প্ৰকৃততে আমাৰ বিন এনেকৈ লয় আমাৰ বিহুত বজাওঁ আখনতেহে বিচন চৰাই শৰাইতে ঐ মোৰ আহা চহৰাই এইখনহে বিন এনেকৈ লয় বিন এতিয়া নাওতে এনেকৈ ফেশ্বন শ্ব'হে দিয়ে আৰু উপায় নাই এতিয়া আমি বিচাৰ এই কমিটিয়ে ধৰি দিছে যি পুৰস্কাৰ আমি দিবই লাগিব হয়নে বাৰু গতিকে কথা ক'বলৈ যথেষ্টখিনি আছিল সময় যথেষ্ট কম তথাপিতো এইকেইটা কথাকে ক'লোঁ আৰু এটা কথা ইয়াৰ পৰাই আমি বাৰ্তা দিছোঁ যিহেতু আমি ভাওনা বুলি ক'লে গুৰুজনাৰ অংকীয়া ভাওনাখিনি পাহৰি কেতিয়াও আমি বেলেগ ভাওনালৈ আহিব নোৱাৰোঁ যদিও গুৰুজনাই 6খন ভাওনা লিখিছিল প প ক ক ৰ ৰ প প ক ক ৰ ৰ প প পত্নীপ্ৰসাদ পাইজাখন ক ক ৰুক্মিণী কেলিগোপাল কালিয়দমন ৰ ৰ ৰুক্মিণী বিজয় শৰণ আৰু ৰাম বিজয় এটা শব্দতে প প ক ক ৰ ৰ এয়া 6খন ভাওনা সেই ভাওনাৰ আৰ্হি আমি এই বৰ্তমান ভাওনাত কৈছোঁ আজিকালি ভাওনাবিলাকত আমাৰ সাজ পোছাক এনেকুৱাই হৈছে বাতি কাঁহী গিলাচ বল নহয়নে কৃষ্ণদা বাতি কাঁহী গিলাচ আৰু বল ড্ৰেছ পোছাকবিলাকত লগাই শেষ কৰি পেলালে হাতৰ কাম নাইকিয়া কৰি পেলালে আমাৰ ভাওনা সাজ কি হ'ব লাগে প্ৰকৃততে সাজ পোছাকৰ লগত অলপ অধ্যয়ন কৰিবলৈ হ'ল আপোনালোকে কিতাপ পত্ৰবোৰ পঢ়িব এনেকৈ যদি ভাওনা সংস্কৃতি হয় বা আমি ভাওনা যদি বিতৰ্কিত কৰি ভাওনাখন হ'লহে কেইজনমানে লাগি গ'ল ছ'চিয়েল মিডিয়াত বিতৰ্কিত কৰিবলৈ এইসকলে ভাওনা সংস্কৃতিটো ধ্বংস কৰিছে এই শংকৰদেৱ মাধৱ দুজনকো মাৰিবলৈ আত্মাটোকো ঘূৰি ফুৰিছে এনেকৈ হ'লে ভাওনা সংস্কৃতি আমাৰ উজনি অসমতে বোকাখাটৰ পৰা ইফালে পাৰ নহ'ব আমি গুৰুজনাক যদি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব যাওঁ ভাওনা সংস্কৃতি বা আমাৰ সংস্কৃতি গুৰুজনাক এনেকৈ হ'লে সংস্কৃতি আমাৰ বোকাখাটৰ পৰা বাহিৰলৈ পাৰ নহ'ব আমাৰ এই উজনি অসমতে থাকিব হয়নে বাৰু গতিকে আমি কিছুমান কথা চিন্তা কৰিবলগীয়া হ'ল আৰু এটা কথা কৈছোঁ যিটো কথা ক'ম বুলি ভাবিছোঁ এতিয়া আমাৰ মাতৃভাষা ভাওনাৰ আমাৰ যি অসমত প্ৰভাৱ পেলায় এয়া আমাৰ বিশেষকৈ মাজুলী মানে আউনীআটী সত্ৰ তাৰ ধাৰাতে আমাৰ প্ৰভাৱ পৰিলে আৰু এই প্ৰতিযোগিতামুখী কৰিলে প্ৰথম হৈছে আমাৰ প্ৰতিযোগিতামুখীলৈ আনিলে আমাৰ যোৰহাট আঠতলীয়া গাঁৱতে বিশেষকৈ মোতকৈ বহুত যথেষ্ট অভিজ্ঞ কৃষ্ণদা তেখেতক মই সুধি লৈছোঁ এই প্ৰতিযোগিতামুখী কৰাৰ বাবেহে আজি ভাওনা ইমান চৰ্চা হৈছে যদি প্ৰতিযোগিতামুখলৈ নানিলেহেঁতেন আমি ভাওনা এতিয়া সেই পাম লাইট দি থকা ভাওনাই হ'ল দিন নহয়নে বাৰু হয় কিছুমানে ভাল পাইছে বেয়া পাইছে কোনোবাই বিতৰ্কিত কৰিছে যদি প্ৰতিযোগিতামুখলৈ অহাৰ কাৰণে আমাৰ মঞ্চ পাইছে মঞ্চ পোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবোৰে পৰিৱেশন কৰিবলৈ সুবিধা পাইছে সেইকাৰণে ভাওনাটো আজি ইমান এটাৰ ওপৰত গৈ ভাওনাত অভিনয় কৰিবলৈ যথেষ্ট কঠিন হয়নে বাৰু ভাওনা মঞ্চটো চাৰিওফালে খোলা কোনফালে অভিনয় কৰিব পমতাই ক'ত ক'ব এইফালে গ'লেও দিগদাৰ তাৰ কোনে ক'ব পমতা নাই এইফালে গ'লেও দিগদাৰ পমতা নাই চাৰিওফালে দৰ্শক আছে হয়নে বাৰু কিন্তু টকাই থিয়েটাৰত থিয় হ'লে হয় ভাওনাতহে আচল বোলে ভেলুৱেশ্যনটো ওলায় বুলি কয় আমাৰ ককা এজনে কৈছিলে গাঁও টকাই দিলে হ'ল টকিখন কিনো আৰু তাত পৰ্দাত লগাই দিলে এইফালে পোহৰ তাত দিলে আৰু টকাই দিলে হ'লে আৰু থিয়েটাৰত একো নাই আৰ কাপোৰ গ'লেও এই কোলা কাপোৰখিনি থাকে নহয় পাছত পমতাজন থাকিবই ডাইলগ কৰি দিব নহয় হয় নহয় বাৰু কিন্তু এটা ভাওনাত প্ৰকৃতি ভাওনা অভিনয় কৰাটো যথেষ্ট কঠিন এই আউনীআটীয়ে যেতিয়া ভাওনাৰ আমাৰ যি প্ৰভাৱ পেলালে তাৰ বাবে আমি তেখেতৰ প্ৰভুঈশ্বৰৰ লগতে সত্ৰখনলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তাত এটি বৰ সুন্দৰ আলোচনা চক্ৰ হৈছিল এই বছৰ তাত আলোচনা চক্ৰ এখন হৈছিল বৰ সুন্দৰ আমি সেই আলোচনা চক্ৰলৈ যাব নোৱাৰিলোঁ যদিও আমাৰ 4জন বিচাৰক বা 5জন বিচাৰক আছিলোঁ আমি ইয়াৰ পৰাই সেই আলোচনা চক্ৰলৈ যাব নোৱাৰিলোঁ যদিও আমি ইয়াৰ পৰা এটা মতামতহে প্ৰকাশ কৰিছোঁ যিহেতু ভাওনাৰ তাত কৈছিলে যে আমাৰ ভাওনা নাটকখন তাৰপৰা ইয়ালৈ যদি আনো আমাৰ এইটো কেতিয়াও ভাওনা নাটকখন প্ৰতিষ্ঠা কৰা নহয় হয়নে বাৰু কেনেকৈ প্ৰতিষ্ঠা হয়নে বাৰু গতিকে আমি আগতে দেখিছিলোঁ যে আমাৰ গাঁওবিলাকত ভাওনা কৰোঁতে দিনত বৰসভা পাতে দিনত খোল প্ৰসংগ হয় নাটক
আগবঢ়াই পিনি তাৰপৰা নাম প্ৰসংগ হয় ইত্যাদি ঢেৰ হয় সেয়া নাটক প্ৰতিষ্ঠা কৰি লয় কিন্তু আমি এতিয়া দেখিছোঁ যে নাটকখন প্ৰতিষ্ঠা নকৰাকৈ তাৰপৰা অকল গায়ন বায়ন আনিলে আৰু দুজন মানে ঘিন মাৰিলে থলে আৰু আকৌ আনিবলগীয়া হ'লেই এইটো আমাৰ অকণমান নিয়মৰ বাহিৰত পৰিছে বুলি ভাবিছোঁ আমি ভৱিষ্যতলৈ কি কৰিব পাৰোঁ ভৱিষ্যতলৈ আমি ভাবিছোঁ আমাৰ ফালৰ পৰা জনাইছোঁ আমি যদি ভাওনা সমাৰোহবিলাক পাতোঁ আমি নামখাৰ যদি কোনোবা এজনক 4 বজা বা 3 বজাত যদি নাটক 2খন আগবঢ়ায় দুইটা দলে নাটকখন উৎসৰ্গা কৰি যদি তাৰপৰা নাম গায় তাৰপিছত যদি আমি নাটকখন আনো সেয়াও নাটক প্ৰতিষ্ঠা কৰা হ'ব বুলি মই ভাবিছোঁ যদি আকৌ এতিয়া নাটকখন যদি ইয়াত প্ৰতিষ্ঠা কৰি ল'ব নোৱাৰোঁ অসুবিধা হ'ব যথেষ্টখিনি গতিকে আৰু এটি কথা কওঁ এই আমাৰ লগত যিহেতু আমি এইখিনি বিচাৰ কৰি আছিলোঁ আমাৰ লগতে আছিল আমাৰ মন ৰাজগুৰু আমি ওচৰতে কথা পাতোঁ কেতিয়াবা আমাৰ লগতে এই সৰু ল'ৰা কেইটামানে আমাৰ কাষতো খোজ মানে মাৰি থাকে আৰু তালে দুজনীমান নহা হ'ল আমাৰ ইমানে মনটো বেয়া লাগিছে নহয় আচলতে আমাৰ ল'ৰা ছোৱালীবোৰ এনেকৈ আগ্ৰহী হ'ব লাগিব গতিকে আপোনালোকে ল'ৰা ছোৱালীখিনি পঠিয়াব আমাৰ এই সংস্কৃতিটো পঠিয়াব জাতি গ'ল যদি আমি এই গুৰুজনা সংস্কৃতিখিনিয়ে এনেকৈ যদি বান্ধিব নোৱাৰোঁ আমি অসমীয়া জাতিটো আমি অসমীয়া বুলি আমাক চিনাকি দিবলৈ অসুবিধা হ'ব আচলতে ভাওনা সংস্কৃতি কৰি থাকিলে আপুনি সম্পূৰ্ণ এই বেলেগ সংস্কৃতিৰ পৰা আঁতৰত থাকিব হয়নে গতিকে মই সকলোৰে পৰা অনুৰোধ জনাইছোঁ আৰু যিসকল উদ্যোক্তা সমিতিয়ে ইমান সুন্দৰকৈ আমাক এই আসনভাগ দিলে আমি চিৰদিনৰ বাবে তেখেতসকলৰ চৰণৰ ঋণী ল'লোঁ সদৌ ভগৱন্তৰ চৰণত আমি ক্ষমা প্ৰাৰ্থনা মাগিলোঁ এটি জয়েৰে আমি এই অনুষ্ঠানটি আজি সামৰিব বিচাৰিছোঁ সকলোৱে দিব জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় জয় ভাওনা সংস্কৃতি জয় ভাওনা সংস্কৃতি জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় ডুবদৰবাসী ৰাইজৰ জয় 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 অপৰাধ মাৰ্জনা কৰিব হেল্ল'